আগন্তুক দিনক আহিবলগীয়া এডিআৰই গ্ৰেড 4ৰ কাৰণে কেইটামান গুৰুত্বপূৰ্ণ ডিছকাছ কৰিম, ঠিক আছে। তো আপোনালোকে প্লিজ ভিডিঅ'টো লাষ্ট অব্দি চাই থাকিব। তো আজিৰ ভিডিঅ'টোত মই 30টা মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন এডিআৰই গ্ৰেড 4ৰ কাৰণে ডিছকাছ কৰিম, ঠিক আছে। তো আজিৰ ভিডিঅ'টোৰ প্ৰথমটো কুৱেশ্যন হৈছে ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত জনগণ মন প্ৰথম কেতিয়া আনুষ্ঠানিকভাৱে পৰিৱেশন কৰা হৈছিল, ঠিক আছে। তো সেইটোৰ কাৰেক্ট আনচাৰ হৈ যাব আপোনাৰ 1911 চনৰ 27 ডিচেম্বৰত, ঠিক আছে। ছেকেণ্ড কুৱেশ্যনটো হৈছে জনগণ মন প্ৰথম ক'ত আনুষ্ঠানিকভাৱে পৰিৱেশন কৰিছিল, ঠিক আছে। তো সেইটোৰ কাৰেক্ট আনচাৰটো হৈ যাব আপোনাৰ ভাৰতৰ জাতীয় কংগ্ৰেছ কলিকাতা অধিৱেশনত 1911 চনত, ঠিক আছে। তাৰপিছত থাৰ্ড কুৱেশ্যনটো হ'ল জনগণ মন ৰাষ্ট্ৰীয় সংগীত হিচাপে কেতিয়াৰ পৰা গ্ৰহণ কৰা হয়। তো সেইটোৰ কাৰেক্ট আনচাৰটো হৈ যাব আপোনাৰ 1950 চনৰ 24 জানুৱাৰীৰ পৰা, ঠিক আছে। মানে জনগণ মন ৰাষ্ট্ৰীয় সংগীতটো 1950 চনৰ 24 জানুৱাৰীৰ পৰা ৰাষ্ট্ৰীয় সংগীত হিচাপে গ্ৰহণ কৰা হয়, ঠিক আছে। তাৰপিছত ফ'ৰ্থ নম্বৰ কুৱেশ্যনটো হ'ল বন্দে মাতৰম গীতটো প্ৰথম কেতিয়া গোৱা হৈছিল, ঠিক আছে। সেইটোৰ কাৰেক্ট আনচাৰটো হৈ যাব 1896 চনৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ অধিৱেশনত, ঠিক আছে। তাৰপিছত যিটো কুৱেশ্যন ফিফ্থ নম্বৰ কুৱেশ্যনটো হ'ল ভাৰতীয় সংবিধানৰ মৌলিক কৰ্তব্যসমূহ প্ৰথম কেতিয়া সংশোধন কৰা হয়, ঠিক আছে। তো এইটোৰ কাৰেক্ট আনচাৰটো হৈ যাব আপোনাৰ 1976 চনৰ 42তম সংশোধনীত, ঠিক আছে। মানে 1976 চনৰ 42তম সংশোধনীৰ পৰা ভাৰতীয় সংবিধানত মৌলিক কৰ্তব্য প্ৰথমবাৰৰ কাৰণে এইটো সংশোধন কৰা হয়, ঠিক আছে। 6 নম্বৰ কুৱেশ্যনটো হ'ল আপোনাৰ মৌলিক অধিকাৰসমূহ সংবিধানত সন্নিৱিষ্ট কৰিবৰ বাবে কোনে চূড়ান্ত সিদ্ধান্ত লৈছিল। তো এইটোৰ কাৰেক্ট আনচাৰটো হৈ যাব আপোনাৰ চৰ্দাৰ বল্লভভাই পেটেল, ঠিক আছে। 7 নম্বৰ কুৱেশ্যনটো হ'ল কেন্দ্ৰীয় শাসিত ৰাজ্যৰ পৰা লোকসভালৈ কিমানজন সদস্য নিৰ্বাচিত হয়, ঠিক আছে। তো সেইটোৰ কাৰেক্ট আনচাৰটো হৈ যাব আপোনাৰ 20 জন। 8 নম্বৰ কুৱেশ্যনটো হ'ল নিৰ্দেশাত্মক নীতিসমূহ সংবিধানৰ কিমান ধাৰাত অন্তৰ্ভুক্ত কৰা হৈছে, ঠিক আছে। তো এইটো হৈ যাব আপোনাৰ ধাৰা 36ৰ পৰা 51 লৈ। 9 নম্বৰ কুৱেশ্যনটো হৈছে ৰাষ্ট্ৰৰ নিৰ্দেশাত্মক নীতিসমূহ সংবিধানৰ কিমানতম সংশোধনীত মৌলিক অধিকাৰসমূহৰ ওপৰত গৃহীত কৰা হৈছে, ঠিক আছে। তো সেইটোৰ কাৰেক্ট আনচাৰটো হৈ যাব আপোনাৰ 42তম সংশোধনীত, ঠিক আছে। আজিৰ ভিডিঅ'ৰ 10 নম্বৰটো কুৱেশ্যনটো হ'ল ৰাজ্য গঠনৰ নিৰ্দেশাত্মক নীতিসমূহ সংবিধানৰ কোন অংশত ধৰা হৈছে। সেইটোৰ কাৰেক্ট আনচাৰটো হৈ যাব আপোনাৰ 5ম অধ্যায়, ঠিক আছে। 11 নম্বৰ কুৱেশ্যনটো হ'ল আপোনাৰ মৌলিক অধিকাৰত অন্তৰ্নিহিত থকা স্বাধীনতা অধিকাৰ 6টা কিমান নম্বৰ ধাৰাত পৰে, ঠিক আছে। তো সেইটোৰ কাৰেক্ট আনচাৰটো হৈ যাব ধাৰা 19ৰ পৰা 22 লৈ, ঠিক আছে। 12 নম্বৰ কুৱেশ্যনটো হ'ল আপোনাৰ দিল্লীৰ সিংহাসনত বহা একমাত্ৰ মহিলাগৰাকী কোন। তো সেইটোৰ কাৰেক্ট আনচাৰটো হৈ যাব আপোনাৰ ৰাজিয়া চুলতানা, ঠিক আছে। 13 নম্বৰ কুৱেশ্যনটো হ'ল আপোনাৰ কোচ বংশৰ কোনজন ৰজা আকবৰৰ সমসাময়িক আছিল, ঠিক আছে। মানে সেইটো কোৱা হৈছে যে কোচ ৰাজা কোন আছিল যিসময় ৰাজা আকবৰ মোগল সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছিল, ঠিক আছে। তো সেইটোৰ কাৰেক্ট আনচাৰটো হৈ যাব আপোনাৰ নৰনাৰায়ণ, ঠিক আছে। মানে এইটো হৈ যাব কাৰেক্ট আনচাৰ যে আকবৰৰ দিনত নৰনাৰায়ণ কোচ ৰাজবংশৰ ৰজা আছিল, ঠিক আছে। 14 নম্বৰ কুৱেশ্যনটো হ'ল ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি কোন, ঠিক আছে। তো সেইটোৰ কাৰেক্ট আনচাৰটো হৈ যাব উমেশ চন্দ্ৰ বেনাৰ্জী। তো সেইটো এটা মানে মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, প্ৰিভিয়াছ ইয়েৰতো কুৱেশ্যনত এইটো কুৱেশ্যন দেখা গৈছে। তো এইটো এটা মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, ভেৰি ইম্পৰ্টেণ্ট এক্সামৰ কাৰণে গ্ৰেড 4 এণ্ড গ্ৰেড 3, ঠিক আছে। 15 নম্বৰ কুৱেশ্যনটো হৈছে কংগ্ৰেছৰ সভানেত্ৰী
পদ অলংকৃত কৰা প্ৰথম ভাৰতীয় মহিলাগৰাকীৰ নাম কি? তো সেইটো হৈ যাব আপোনাৰ সৰোজিনী নাইডু। 16 নম্বৰ কুৱেশ্যনটো হৈছে যে ব্ৰিটিছ সংসদলৈ নিৰ্বাচিত হোৱা প্ৰথম ভাৰতীয়জন কোন আছিল? ঠিক আছে, তো ব্ৰিটিছ সংসদত নিৰ্বাচিত হোৱা প্ৰথম ভাৰতীয় মানুহজন আছিল দাদাভাই নৌৰোজী। 17 নম্বৰ কুৱেশ্যনটো হ'ল আইন অমান্য আন্দোলন কেতিয়া হৈছিল? মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন। তো সেইটোৰ কাৰেক্ট আনচাৰটো হৈ যাব আপোনাৰ 1930 পৰা। ঠিক আছে, তাৰপিছৰ কুৱেশ্যনটো হ'ল ভাৰত ত্যাগ আন্দোলন কেতিয়া হৈছিল? ঠিক আছে, তো সেইটো যিটো আপোনালোকে কুইট ইণ্ডিয়া মুভমেণ্ট বুলি জানে, যি মানে আন্দোলনক যি মুভমেণ্ট হয়, সেইটো হয় আপোনাৰ ষ্টাৰ্ট হয় 1942ৰ পৰা। ঠিক আছে, তাৰপিছত 19 নম্বৰ কুৱেশ্যনটো হ'ল ভাৰত স্বাধীন হোৱাৰ সময়ত ইংলেণ্ডৰ প্ৰধানমন্ত্ৰী কোন আছিল? তো ভাৰত স্বাধীন হোৱাৰ সময়ত ইংলেণ্ডৰ প্ৰধানমন্ত্ৰী আছিল ৰিচাৰ্ড ক্লেমেণ্ট এটলি। ঠিক আছে, আজিৰ ভিডিঅ'ৰ 20 নম্বৰটো কুৱেশ্যনটো হ'ল ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাটো বাক্যৰে আৰম্ভ কৰা হৈছে। তো মানে এইটো হয় যে ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত কোন লাইনটো প্ৰথমতে আছে? তো প্ৰথমতে থকা লাইনটো হ'ল আপোনাৰ উই দ্য পিপল অফ ইণ্ডিয়া। সেইটো প্ৰথম লিখা আছে। ভাৰতীয় সংবিধান খোলাৰ পিছত আপুনি সেইটো দেখিব ফাৰ্ষ্ট লাইনটো হয় উই দ্য পিপল অফ ইণ্ডিয়া। ঠিক আছে, তাৰপিছত 21 নম্বৰ কুৱেশ্যনটো হ'ল সংবিধান সভাৰ খচৰা কমিটিত থকা অসমৰ সদস্যজন কোন আছিল? তো সেইটো হৈ যাব আপোনাৰ সৈয়দ মহম্মদ ছাদুল্লাহ। ঠিক আছে, 22 নম্বৰ কুৱেশ্যনটো হ'ল ৰাজ্যসভা আৰু লোকসভা যুটীয়া অধিৱেশনত কোন আহ্বান কৰিব পাৰে? এইটো হৈ যাব আপোনাৰ ৰাষ্ট্ৰপতিয়ে। ঠিক আছে, তো আজিৰ ভিডিঅ'ত ইমানতে ডিছকাছ কৰিলোঁ। নেক্সট ভিডিঅ'ত বাকী কুৱেশ্যনখিনি ডিছকাছ কৰিম। তাৰ ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব আৰু শ্বেয়াৰটো কৰি দিব। ঠিক আছে, আপোনাৰ ফ্ৰেণ্ডছৰ লগতে। থেংক ইউ।